বিকাশ আৰু উন্নয়নৰ ভাগীৰথী যাত্ৰাৰ বাৰ্তালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি আছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমেই মোৰ পিছফালে থকা এইটো হৈছে নৱনিৰ্মিত টাৰ্মিনেল আৰু এই টাৰ্মিনেলটো প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমেই মুকলি কৰিব আৰু টাৰ্মিনেল মুকলিৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৮০ ফুট উচ্চতাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তি তেওঁ উন্মোচন কৰিব আৰু তাৰপিছতে জনসভাত ভাগ ল'ব। কিন্তু আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে এইটো হৈছে নৱনিৰ্মিত টাৰ্মিনেলটোৰ অৱশ্যে এতিয়া যিহেতু এই যি জনসভা আছে প্ৰধানমন্ত্ৰীৰ জনসভা ক'ত হ'ব বুলি কোৱাৰ লগে লগে আমি কাষতে যদি চাওঁ তেনেহ'লে এই যি মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে সেই মণ্ডপতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব আৰু তাৰ লগে লগে আমি টাৰ্মিনেলটো দেখুৱাইছোঁ যিটো টাৰ্মিনেলক লৈ প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী উত্তৰ পূববাসী এতিয়া গৰ্বিত আৰু কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সামাজিক মাধ্যমত বহুকেইটা কথা লিখিছে আৰু তাৰ ভিতৰতে তেওঁ উল্লেখ কৰিছে যে নেচাৰেল থিম লৈ এই প্ৰাকৃতিক এটা থিম লৈ এনেধৰণৰ যিটো টাৰ্মিনেল সেই টাৰ্মিনেল তেওঁ মুকলি কৰিবলৈ আহি যথেষ্ট সুখী মুকলি কৰিবলৈ যিহেতু আহিব তেওঁ সেই কথাটো কালিৰ দিনটোত উল্লেখ কৰিছে আৰু ভিতৰত যদি টাৰ্মিনেলটোৰ কথা আমি পাতোঁ তেনেহ'লে পাপৰি এই টাৰ্মিনেলটো ভাৰতৰ ৫টা শ্ৰেষ্ঠ টাৰ্মিনেলৰ ভিতৰত অন্যতম এটা টাৰ্মিনেল এই টাৰ্মিনেলটো হ'ব কাৰণ ইয়াত বাঁহৰ যিটো ডিজাইন বা ইয়াৰ যিটো পৰিসীমা যদি আমি চাওঁ তেনেহ'লে ১,৪০,০০০ বৰ্গ কিলোমিটাৰ জুৰি এই বৃহৎ টাৰ্মিনেলটো আছে আৰু এই টাৰ্মিনেলটোত বহুখিনি সা সুবিধা আছে AI পৰিচালিত হৈ ইয়াত তাৰ লগতে বহুকেইটা ইয়াত যেনেধৰণে আপুনি সোমোৱাৰ লগে লগে আপুনি তাত স্বয়ংক্ৰিয়ভাৱে বহুকেইখন আপুনি স্বয়ংক্ৰিয় বেগেজ যি সেই সময়ত চেক কৰা যায় সেইখিনিৰ ব্যৱস্থা থাকিব তাৰ লগতে ডিজি যাত্ৰাৰ বহুকেইটা কাউণ্টাৰ ইয়াত থাকিব আৰু তাৰ লগে লগে পিছফালে যদি চোৱা যায় তেনেহ'লে পিছফালে যিটো পাৰ্কিং ব্যৱস্থা থাকিব তাত ২০খনকৈ এয়াৰক্ৰাফ্ট পাৰ্কিঙৰ ইয়াত ব্যৱস্থা আছে গতিকে এটা বৃহৎ টাৰ্মিনেল আৰু যিটো টাৰ্মিনেলে উত্তৰ পূবৰ এই দুৱাৰ য'ত বিশ্বমানৰ বিশ্বৰ যিসকল যাত্ৰী আহিব বা ভাৰত তথা অসমৰ যিসকল যাত্ৰী হ'ব সেই যাত্ৰীসকলক যদি চোৱা যায় তেনেহ'লে বছৰি ১,৩০,০০,০০০ যাত্ৰীক সেৱা আগবঢ়াব এই নতুন টাৰ্মিনেলটো আৰু যিখিনি পিক আৱাৰ হ'ব সেই পিক আৱাৰখিনিতে কোৱা হৈছে যে ৩২০০কৈ ঘণ্টাত ৩২০০ যাত্ৰীক ইয়াৰ পৰা সেৱা আগবঢ়োৱা হ'ব গতিকে এই টাৰ্মিনেলটোক বহুখিনি জল্পনা কল্পনা আছিলে আমি যদি ২০১৮ চনলৈ উভতি যাওঁ ২০১৮ চনত ইয়াৰ আধাৰশিলা কৰা হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তাৰ লগতে এভিয়েশ্যন মিনিষ্টাৰ তেতিয়া কেবিনেট মিনিষ্টাৰ আছিলে পি গণপতি ৰাজু সেই পি গণপতি ৰাজু আহিছিল আৰু তেওঁলোকে আধাৰশিলা ইয়াত স্থাপন কৰিছিলে আৰু আধাৰশিলাৰ পিছতেই এই যি ৭টা বছৰৰ অন্তত এই বৃহৎ যিটো টাৰ্মিনেল আছে সেই টাৰ্মিনেলটো আজিৰ দিনটোত মুকলিৰ বাবে সাজু হৈছে আৰু আমি বাঁহৰ যিটো থিম যদি চোৱা যায় যাৰ নাই বাঁহ তাৰ নাই সাহ বাঁহক ইয়াত সাহ হিচাপে লোৱা হৈছে বাঁহক থিম হিচাপে লোৱা হৈছে আৰু বাঁহক থিম হিচাপে লৈ ইয়াত ১,১৪০ মেট্ৰিক টন ইয়াত বাঁহ ব্যৱহাৰ কৰা হৈছে নৰ্থ ইষ্টৰ বিভিন্ন স্থানৰ পৰা যি হোৱা বাঁহ সেই বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে ১৪০ মেট্ৰিক টন বাঁহ ব্যৱহাৰ এই যি ডিজাইনসমূহ আছে ৫৭টাকৈ এনেকুৱা স্তম্ভ আছে আমি যদি এটা স্তম্ভ দেখাব পাৰোঁ মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা আছে এটা স্তম্ভ দেখুৱাব খুঁটা দেখুৱাব যিটো খুঁটাত আমি বাঁহৰ যিখিনি ডিজাইন দেখুৱাইছোঁ তেনেধৰণৰ ৫৭টা খুঁটা আছে যি ৫৭টা খুঁটাত বাঁহৰ এই ডিজাইনসমূহ কৰা হৈছে তাৰ লগতে ভিতৰলৈ যেতিয়া আপুনি সোমাই যাব পাপৰি টাৰ্মিনেলটোত আমি এইকেইদিনত দেখিছোঁ যিহেতু সংবাদ মাধ্যমক তাত প্ৰৱেশ কৰিবলৈ দিয়া নাই আমি মুখ্যমন্ত্ৰীৰ যি ভিজুৱেল থাকক বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কালিৰ নিশাৰ ভাগত আমি দেখিছোঁ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু তাৰ লগতে অসমৰ যিগৰাকী প্ৰভাৰী হৰিশ দ্বিবেদী আৰু দিলীপ শইকীয়াই এটা ভিডিঅ' তেওঁলোকে প্ৰস্তুত কৰিছিল সেই ভিডিঅ'টো তেওঁলোকে ভিতৰ ভাগ খুব ধুনীয়াকৈ দেখুৱাইছে তাত আমি যিখিনি দেখিছোঁ তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে ইয়াৰ যিখিনি প্ৰাকৃতিক থিম ইয়াত ব্যৱহাৰ কৰা হৈছে ভিতৰত এটা গড় ৰখা হৈছে তাৰ সমান্তৰালভাৱে গড়ৰ প্ৰতিকৃতি ৰাখিছে তাৰ লগতে ১,০০,০০০তকৈ অধিক ইয়াত বিভিন্ন গছ গছনি ইয়াত ৰখা হৈছে সৰু সৰু বিভিন্ন ফুল বা ইয়াত অসমৰ বনজ সম্পদৰ বহু ইয়াত গছ উদ্ভিদ ইয়াত ৰখা হৈছে অৰ্থাৎ আপুনি ভিতৰত প্ৰৱেশ কৰাৰ লগে লগেই আপুনি এফালে অসম
অসম লগা এটা আপোনাৰ যিটো অনুভৱ সেই অনুভৱটো আপুনি ভিতৰত পাব যে সুন্দৰ প্ৰাকৃতিক দৃশ্য তাত থাকিব তাৰ লগতে জাপিৰ ইয়াত থিম ব্যৱহাৰ কৰা হৈছে কপৌ ফুলৰ থিম ইয়াত ব্যৱহাৰ কৰা হৈছে গতিকে খুব ধুনীয়াকৈ সুন্দৰভাৱে ডিজাইন কৰা যিটো এয়াৰপৰ্ট আছে তাৰ যিটো আন্তঃগাঁথনি সেই আন্তঃগাঁথনিটো খুব শক্তিশালী এক আন্তঃগাঁথনি আৰু মই ইতিমধ্যে কৈছোঁৱেই যে বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াবৰ বাবে এই টাৰ্মিনেলটো সাজু হৈ উঠিছে আৰু অৱশ্যেই আজি মুকলি কৰাৰ পিছত আমাৰ হাতত যিখিনি খবৰ আছে 3 দিন পূৰ্বে যিহেতু আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া ইয়ালৈ আহিছিল আৰু তেওঁ কোৱা অনুসৰি যে ফেব্ৰুৱাৰীত এইটো অপাৰেশ্যনেল হ'ব ফেব্ৰুৱাৰীৰ পৰা যাত্ৰী ইয়াৰ দ্বাৰা অহা যোৱা কৰিব পাৰিব আমি যদি চাওঁ তেনেহ'লে LGBI যিটো এই নতুন টাৰ্মিনেলটো আমাৰ ফালৰ পৰা যদি আমি বাওঁ ফালৰ পৰা এনেধৰণে যিসকল লোক আহিব যাত্ৰী আহিব তেওঁলোক প্ৰৱেশ কৰিব ভিতৰত আৰু প্ৰৱেশ কৰি যিসকল যদি বাহিৰৰ পৰা কোনোবা যেতিয়া ইয়াত নামিব তেওঁলোকে বিমান যাত্ৰা কৰি আহি ইয়াত অৱতৰণৰ পিছত তেওঁলোকে আমাৰ সোঁফালে যোনফালে মণ্ডপ আছে এই মুহূৰ্তত মণ্ডপ য'ত প্ৰস্তুত কৰা হৈছে আজিৰ দিনটোত মণ্ডপত য'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ ৰাখিব সেই মণ্ডপৰ পৰা ঠিক কিছু আগলৈ গৈ তাৰ পৰা বাহিৰ হৈ ওলাই যোৱাৰ সুবিধাখিনি ইয়াত কৰি দিয়া হৈছে গতিকে খুব সুন্দৰভাৱে ইয়াৰ পৰা যদি আমি আৰু অকণমান ৰাজপথলৈ যদি আমি যাওঁ তেনেহ'লে আমি এই মুহূৰ্তত এখন হৰ্ডিং আমি দেখুৱাব বিচাৰিম যে কপৌ ফুলৰ ডিজাইন কৰা এখন হৰ্ডিং এই মুহূৰ্তত দিয়া হৈছে যে ইয়াৰ যিটো থিম আছে ভিতৰত যিটো ইয়াত আকৃতি বিভিন্ন স্থানত যিহেতু ইয়াত কৰা হৈছে বাঁহ আৰু তাৰ লগতে কপৌ ফুলৰ ডিজাইন যিহেতু ভিতৰ ফালে দিয়া আছে সেই কপৌ ফুল যে আছে সেই কপৌ ফুলৰ যি অনুভৱ সেই অনুভৱটো দিবৰ বাবে হৰ্ডিংখন ইয়াত এনেধৰণে লগোৱা হৈছে আৰু ভিতৰতো সেই পৰিৱেশটো আছে অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোতেই আমি দেখিছোঁ যে তেওঁ বহুকেইটা কালি টুইট আৰু তাৰ লগতে যদি চোৱা যায় তেনেহ'লে তেওঁ ফেচবুকত বহুকেইটা পোষ্ট তেওঁ কৰিছে আৰু পোষ্টত তেওঁ স্পষ্টভাৱে এই কথাটো কৈছে যে তেওঁ যথেষ্ট আগ্ৰহী আৰু যথেষ্ট উৎসাহী এই গোটেই যিটো টাৰ্মিনেল আছে বা অসমত লোৱা যিকেইটা তেওঁ অনুষ্ঠান তেওঁ বা কাৰ্যসূচীত তেওঁ ভাগ ল'ব প্ৰতিটো কাৰ্যসূচীক লৈ তেওঁ যথেষ্ট আশাবাদী আৰু তাৰ লগতে আমাৰ যিহেতু নামৰূপত আমি দেখিছোঁ যে 10,600 কোটি ব্যয় সাপেক্ষে যিটো নতুন এমনিয়া ইউৰিয়াৰ যিটো কমপ্লেক্স আছে সেই এমনিয়া ইউৰিয়া কমপ্লেক্সো কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা কৰিব আৰু মই কৈছোঁৱেই এই টাৰ্মিনেলটো যদি চোৱা যায় তেনেহ'লে 7 বছৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যেতিয়া আছিল আৰু তাৰ লগতে পি গণপতি ৰাজু সেই সময়ৰ এভিয়েশ্যন মিনিষ্টাৰ তেওঁলোকে আহি ইয়াত আধাৰশিলা স্থাপন কৰিছিল আৰু এই যি 7 বছৰৰ অপেক্ষাৰ পিছত টাৰ্মিনেল সাজু হৈ উঠিছে টাৰ্মিনেলটো আজি মুকলি হ'ব আৰু এই টাৰ্মিনেলে ভৱিষ্যতৰ দিশত যদি আমি চাওঁ তেনেহ'লে যদি চোৱা যায় তেনেহ'লে যিকোনো এখন ৰাজ্য বা যিকোনো এখন দেশৰ যদি উন্নয়ন আৰু বিকাশৰ কথা কওঁ আমি প্ৰথমতেই কিন্তু তাত যাতায়াত ব্যৱস্থাটোৰ কথা থাকে গতিকে সুগম যিটো যাতায়াত ব্যৱস্থা যে আপুনি এই যাতায়াত ব্যৱস্থাৰ মাজেৰে আপুনি সকলোকে পৃথিৱীখনক আপুনি সংযোগ স্থাপন কৰিব পাৰিব গতিকে পৃথিৱীক সংযোগ স্থাপনকাৰী এটা সম্পূৰ্ণ আন্তঃগাঁথনি থকা এটা টাৰ্মিনেল ইতিমধ্যে সাজু হৈ উঠিছে গতিকে সেই টাৰ্মিনেলটো আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে মুকলি কৰিব মুকলিৰ পিছতে 80 ফুট উচ্চতাৰ যি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যিটো প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিটো তেওঁ উন্মোচন কৰিব আৰু তাৰপিছতেই এই যি বৃহৎ জনসভা আছে বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰপিছত আপুনি উল্লেখ কৰা ধৰণে তেওঁ যেতিয়া ইয়াৰ পৰা যাব গৈ তেওঁ গড়চুকৰ পৰা যি বাজপেয়ী ভৱন আছে সেই বাজপেয়ী ভৱন পৰ্যন্ত এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব যদি চোৱা যায় তেনেহ'লে বিজেপিয়ে এই ক্ষেত্ৰত আমি যিকেইটা দিন দেখিছোঁ যে প্ৰস্তুতিমূলক যিখিনি ব্যৱস্থা তেওঁলোকে হাতত লৈছিল তাৰ ভিতৰত তেওঁলোকে প্ৰথমেই 15টা বিধানসভা সমষ্টি তেওঁলোকে বাছি লৈছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে সমষ্টিৰ সংখ্যা বঢ়াইছে বৰহমপুৰ নগাঁও ৰহা এই সমষ্টিসমূহৰ পৰাও তেওঁলোকে মানুহ অহাৰ ব্যৱস্থা তেওঁলোকে কৰিছে গতিকে জালুকবাৰীৰ পৰা যদি আমি চাওঁ জালুকবাৰী হাজো শুৱালকুছি কমলপুৰ ৰঙিয়া নলবাৰী টিহু এই বিধানসভা সমষ্টিসমূহৰ যিসকল লোক থাকিব সেই লোকসকলক যিসকল লোক আহিব তেওঁলোকে আজি জনসভাত অংশগ্ৰহণ কৰিব তাৰ বাদে যদি আমি চাওঁ নিউ গুৱাহাটী চেণ্ট্ৰেল গুৱাহাটী দিছপুৰ ডিমৰীয়া জাগিৰোড ৰহা মৰিগাঁও এই বিধানসভাসমূহৰ পৰা যিসমূহ লোক আহিব তেওঁলোকে ৰাজপথত যিটো ৰোড শ্ব' হ'ব সেই ৰোড শ্ব'টোত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু বাজপেয়ী ভৱনত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী যাব তাক লৈ ইতিমধ্যে যথেষ্ট উৎসাহী হোৱা দেখা গৈছে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা ইয়াৰ ভিতৰত যদি চোৱা যায় তেনেহ'লে 265গৰাকী কাৰ্যকৰ্তাই আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সেই যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিব সেই বাৰ্তালাপ অনুষ্ঠানত তেওঁলোকে ভাগ ল'ব গতিকে স্বাভাৱিকতে গোটেই যিখিনি কাৰ্যক্ৰম আজিৰ দিনটোৰ কাৰ্যক্ৰম আৰু কাইলৈৰ দিনটোৰ যি দুটা কাৰ্যক্ৰম আছে গুৱাহাটীত থকা কাৰ্যক্ৰম আৰু তাৰপিছতে নামৰূপত এটা কাৰ্যক্ৰম আছে 3টা
কেইটা কাৰ্যক্ৰম কাইলৈৰ দিনটোৰ কাৰ্যক্ৰম কেইটাক লৈও কিন্তু যথেষ্ট উৎসাহী সকলো হৈ আছে। ইয়াৰ ভিতৰত যদি আমি চাওঁ পৰীক্ষা পে চৰ্চা যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব বুঢ়া লুইতৰ বুকুত সেই যি নৈসৰ্গিক পৰিৱেশ সেই নৈসৰ্গিক পৰিৱেশৰ মাজত সেই চৰাইদেউ 2 বুলি যিখন ৰিভাৰ ক্ৰুজ আছে সেই ৰিভাৰ ক্ৰুজখন ইতিমধ্যে সাজু কৰি তোলা হৈছে। কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ যিখিনি প্ৰস্তুতিৰ বুজ ল'ব লাগে সেই প্ৰস্তুতিৰ বুজ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে আৰু তাত সেই ৰিভাৰ ক্ৰুজখনতে প্ৰধানমন্ত্ৰীগৰাকীয়ে 25গৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা কৰিব। আৰু পৰীক্ষা পে চৰ্চাৰ যিটো ইতিহাস আমি চাওঁ তেনেহ'লে 2018 চনত এই 16 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিলে পৰীক্ষা পে চৰ্চা আৰু 8ম সংস্কৰণ বৰ্তমান চলি আছে পৰীক্ষা পে চৰ্চাৰ। গতিকে সেই পৰীক্ষা পে চৰ্চাৰ লৈও যথেষ্ট উৎসাহী ছাত্ৰ ছাত্ৰীসকল, কাৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল যে একোগৰাকী শিক্ষাৰ্থীৰ মনত থকা পৰীক্ষাক লৈ যিখিনি সংশয় সেই সংশয় দূৰ কৰি এগৰাকী পৰীক্ষাৰ্থীয়ে যাতে গোটেই পৰীক্ষা ব্যৱস্থাটোক এটা উৎসৱ হিচাপে পালন কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছিলে। ইতিমধ্যে এক্সাম ৱাৰিয়াৰ্ছ বুলি প্ৰধানমন্ত্ৰীগৰাকীৰ ইতিমধ্যে এখন কিতাপো মুকলি হৈ গৈছে। 2023 চনত সেই গ্ৰন্থখন আহিছিল। গতিকে এক্সাম ৱাৰিয়াৰ্ছ মিছনৰ অন্তৰ্গত পৰীক্ষা পে চৰ্চাত কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব। ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে যি 860গৰাকী শ্বহীদক স্মৃতিৰ বাবে ৰখা যি স্মাৰক ক্ষেত্ৰ আছে শ্বহীদ স্মাৰক ক্ষেত্ৰ সেই শ্বহীদ স্মাৰক ক্ষেত্ৰত গৈ তেওঁ অক্ষয় বন্তি ওচৰত তেওঁ সেৱা ল'ব আৰু তাৰপিছত এই 860গৰাকী শ্বহীদৰ বাবে তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। স্বাভাৱিকতে অসম চুক্তিৰ আধাৰত হোৱা এই যি 860গৰাকী শ্বহীদৰ যি স্মৃতি স্মাৰক ক্ষেত্ৰ আছে সেই শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যোৱাটো এটা যথেষ্ট তাৎপৰ্য বহন কৰিছে। কাৰণ সেই যি 1979ৰ পৰা 85 চনৰ যি অসমৰ যিটো ভয়াৱহ পৰিস্থিতি, যিটো অসম আন্দোলনৰ যি 6 বছৰীয়া ৰক্তৰঞ্জিত ইতিহাস, সেই সকলো সমৃদ্ধ হৈ থকা সেই 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাব। আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী যাবগৈ নামৰূপলৈ আৰু নামৰূপৰ সেই যি এমনিয়া ইউৰিয়া কমপ্লেক্স আছে সেই এমনিয়া ইউৰিয়া কমপ্লেক্স কাইলৈৰ দিনটোত আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ বাবে আমি যদি চাওঁ এই যি 265গৰাকী পাপৰি কৈছোঁ মই যে বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত থাকিব আজিৰ দিনটো, তাত কিন্তু বিজেপিৰ সেইসকল কাৰ্যকৰ্তাক ইয়ালৈ মতা নাই বা মন্ত্ৰীক মতা নাই যিসকলে তাত তেওঁলোকৰ দায়িত্ব থাকিব। তাৰ ভিতৰত আমি যদি কওঁ বিমল বৰা আজিৰ দিনটোত এই বাজপেয়ী ভৱনত নাথাকে, প্ৰশান্ত ফুকন বাজপেয়ী ভৱনত নাথাকে, কৃষ্ণেন্দু পাল বাজপেয়ী ভৱনত নাথাকে, তেওঁলোকক তাত দায়িত্ব দিয়া হৈছে। যোগেন মোহন বাজপেয়ী ভৱনত নাথাকে, ডিপ্লু ৰঞ্জন শৰ্মা বাজপেয়ী ভৱনত নাথাকে, ঋতুপৰ্ণ বৰুৱা বাজপেয়ী ভৱনত নাথাকে। এইসকল লোকৰ যিহেতু দায়িত্ব তাত আছে, গতিকে দায়িত্ব তাত থকা যিসকলক দায়িত্ব দিছে সেইসকল লোকে তাতে থাকি কাইলৈৰ দিনটোৰ বাবে তেওঁলোকে প্ৰস্তুতি কৰিব। আৰু ইয়াত বাকী গুৱাহাটীত যিখিনি দায়িত্ব দিয়া হৈছে সেইসকল লোক ইয়াত আজিৰ দিনটোত উপস্থিত থাকিব। গতিকে স্বাভাৱিকতেই এই দুটা দিন মুদিময় হৈ থাকিব সমগ্ৰ গুৱাহাটী সমগ্ৰ অসম। আমি যদি চাওঁ তেনেহ'লে গোটেই ৰাজপথ আমি কালিৰ দিনটোত আমি যেতিয়া বাতৰি সংগ্ৰহ কৰিছোঁ তেতিয়া আমি দেখিছিলোঁ যে সমগ্ৰ গুৱাহাটীখন মুদিময় কৰি তোলা হৈছে। আৰু এইটো পৰিৱেশেই যে বহুতে কৈ আছে যে এনেধৰণৰ উন্নয়নমূলক যাত্ৰাৰ লগে লগে গোটেই বিজেপিয়ে 26ৰ যি ৰণডংকা আছে সেই 26ৰ ৰণডংকা বজাব। স্বাভাৱিকতেই যে এই যিখিনি সুযোগ সুবিধা সেই সুযোগ সুবিধাখিনি স্বাভাৱিকতে তেওঁলোকে ল'ব বিচাৰিছে আৰু এইখিনি সময়তে তেওঁলোকে 2026ৰ যিটো ৰণডংকা আছে সেই ৰণডংকা তেওঁলোকে বজাব। এই মুহূৰ্তত আমি বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। লাহে লাহে যিসকল ইয়াত আৰক্ষীকে ধৰি বিভিন্ন নিৰাপত্তাৰক্ষীক ইয়াত দায়িত্ব দিয়া আছে তেওঁলোক ইতিমধ্যে আহিছে, তেওঁলোকে তেওঁলোকৰ কাম সমজি লৈছে আৰু যাৱতীয় যিখিনি প্ৰস্তুতি বাকী ৰৈ গৈছে, এটা দিনৰ প্ৰস্তুতি কেতিয়াবা থাকি যায়, সেই প্ৰস্তুতিখিনি কৰি আছে। আৰু সকলোফালে যদি চাওঁ আমি তেনেহ'লে পথৰ কাষে কাষে যিখিনি হৰ্ডিং লগোৱা হৈছে সকলোতে এই এয়াৰপৰ্টৰ যি নতুন টাৰ্মিনেলৰ থিম আছে সেই থিমখিনি ব্যৱহাৰ ইয়াত কৰা হৈছে। গতিকে আজিৰ দিনটোক লৈ সকলো উৎসাহী হৈ আছে। আৰু 2:45 লগে লগে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি বৰঝাৰ বিমানবন্দৰত তেওঁ অৱতৰণ কৰিব আৰু অৱতৰণৰ পিছতেই তেওঁ এই নতুন যি টাৰ্মিনেল আছে, যি আশা কঢ়িয়াই আনিছে বাণিজ্যিক দিশটো, ঔদ্যোগিক দিশটো বা অসমৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বা উত্তৰ পূৰ্বলৈ এক বাৰ্তা কঢ়িয়াই অনা এই যিটো নতুন টাৰ্মিনেল আছে 1,30,00,000 বছৰি যাত্ৰীক যি সেৱা আগবঢ়াব, 1,40,000 বৰ্গ কিলোমিটাৰৰ যি পৰিসীমা লৈ এই গোটেই টাৰ্মিনেলটো হৈছে সেই টাৰ্মিনেলটো মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
সেই কথা উল্লেখ কৰিছে যে এইটো কোনো ৰাজনৈতিক কাৰণ নহয়, ইয়াত ৰাজনীতি থকা নাই। কিন্তু ৰাজনীতি নাথাকিলেও ৰাজনীতি ক'ৰবাত থাকিবই, সেইটো স্বাভাৱিক যে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহিব, উন্নয়ন আৰু বিকাশৰ যি যাত্ৰা আছে সেই যাত্ৰাত কিছু অৰিহণা যোগাবৰ বাবে যিখিনি প্ৰয়োজন হয়, আন্তঃগাঁথনিৰ প্ৰয়োজন হয়। প্ৰধানমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত যদি আপুনি চাই, কালিৰ দিনটোত আমি ৰাজ্যিক বিজেপিৰ যি যুৱ মৰ্চাৰ যিগৰাকী সভাপতি ৰাকেশ দাসৰ সৈতে কথা পাতিছিলোঁ। ৰাকেশ দাসে এটা কথা উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ তথা উত্তৰ পূবলৈ অহাৰ যদি পৰিসংখ্যা চাওঁ, তেনেহ'লে 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছে 35 বাৰতকৈ অধিক সময়ৰ বাবে। ঠিক একেদৰে যদি আমি প্ৰধানমন্ত্ৰীগৰাকী উত্তৰ পূবলৈ যিখিনি ভ্ৰমণ, সেই ভ্ৰমণখিনি চাওঁ, তেনেহ'লে 70 বাৰতকৈ অধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী উত্তৰ পূবলৈ এই 11টা বছৰত আহিছে। তাৰ লগতে কালিৰ দিনটোত সেই যুৱ মৰ্চাৰ নেতাগৰাকীয়ে তুলনা কৰিছিলে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলৰ সৈতে। জৱাহৰলাল নেহেৰু, যদি চোৱা যায়, জৱাহৰলাল নেহেৰু 16 বছৰ 286 দিন তেওঁ যিহেতু সেই সময়ত আছিলে, গতিকে 3বাৰ তেওঁ অসমলৈ আহিছে। কেইবাৰ আহিছে? 3বাৰ আহিছে। 16 বছৰত 3বাৰ আহিছে জৱাহৰলাল নেহেৰু। ইন্দিৰা গান্ধী 15 বছৰ 350 দিনৰ ভিতৰত 2বাৰ আহিছে অসমলৈ। ঠিক একেদৰে ৰাজীৱ গান্ধী 5 বছৰ 32 দিনত এবাৰ আহিছে, আৰু মনমোহন সিং 10 বছৰ 4 দিনৰ বাবে আছিলে, প্ৰায় 8বাৰ আহিছে। গতিকে এই যি তেওঁলোকৰ 4গৰাকী কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী যদি চোৱা যায়, দেশৰ প্ৰধানমন্ত্ৰী, সেইসকলৰ যদি আমি গোটেই সময়খিনি চাওঁ, তেনেহ'লে তেওঁলোকৰ 46 বছৰ তেওঁলোক শাসনত থকাৰ পিছত 46 বছৰত এই 4গৰাকী প্ৰধানমন্ত্ৰী, তেওঁলোকৰ যদি অসমলৈ অহাৰ সংখ্যা চোৱা যায়, তেনেহ'লে তেওঁলোক আহিছে 13 বাৰ। আৰু নৰেন্দ্ৰ মোদী 11 বছৰ আছে, 46 বছৰত 13 বাৰ আহিছে 4গৰাকী প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহেৰু, মনমোহন সিং, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী 46 বছৰত 13 বাৰ আহিছে, আৰু নৰেন্দ্ৰ মোদী 11 বছৰত অসমলৈ 35 বাৰতকৈ অধিক আহিছে, আৰু উত্তৰ পূবলৈ 75 বাৰতকৈ অধিক আহিছে। গতিকে এই গোটেই পৰিসংখ্যাটো কালিৰ দিনটোত বিজেপিৰ ফালৰ পৰা তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে, তেওঁলোকে এই কথাটো কৈছে। গতিকে ৰাজনীতি ক'ৰবাত নাই বুলি কওঁতেও ক'ৰবাত ৰাজনীতিটো নিশ্চিতভাৱে থাকিব, আৰু এইখিনি সময়ে 26 সন্মুখত আছে, 26ৰ নিৰ্বাচন সন্মুখত আছে। গতিকে 26ৰ নিৰ্বাচনৰ সন্মুখত প্ৰধানমন্ত্ৰীগৰাকী আহিব, সকলোৱে উন্নয়নৰ বাৰ্তা লৈ আহিছে, উন্নয়নমূলক কাৰ্যসূচী। আৰু আজিৰ দিনটোত যদি চোৱা যায়, তেনেহ'লে আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকী এই যি নতুন টাৰ্মিনেল, 4000তকৈ অধিক কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এটা টাৰ্মিনেল, তাৰ লগতে কাইলৈ যদি চোৱা যায় 10,600 কোটি টকা ব্যয় সাপেক্ষে যিটো সেই এমনিয়া ইউৰিয়া কমপ্লেক্স আছে, সেইটো প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা কৰিব। স্বাভাৱিকতে এইখিনি বৃহৎ পুঁজি ৰাখি অসমক দি এনেধৰণৰ যি সুব্যৱস্থাৰ মাজেৰে এফালে যাত্ৰা আৰু আনফালে ঔদ্যোগিক দুয়োটা খণ্ড, যে উদ্যোগটো, যিটো উদ্যোগ সাৰ কাৰখানা, সেই সাৰ কাৰখানাটোৱে স্বাভাৱিকতেই কৃষকৰ যিটো যন্ত্ৰণা আছে, 1 কেজি ইউৰিয়া পাবৰ বাবে যিটো হাহাকাৰ কৃষকৰ মাজত থাকে, সেই হাহাকাৰ নোহোৱা হ'ব। নতুনকৈ যি সংস্থাপনৰ বাট, সেই সংস্থাপনৰ বাট মুকলি কৰিব নামৰূপ সাৰ কাৰখানাই। গতিকে স্বাভাৱিকতেই এইসমূহ যাত্ৰা, এই যি প্ৰধানমন্ত্ৰীগৰাকীৰ আগমন, গৃহমন্ত্ৰীগৰাকীৰ আগমনতো আমি তেনেধৰণে বহুকেইটা উন্নয়নমূলক প্ৰকল্প লৈ গৃহমন্ত্ৰীগৰাকীয়ে আহি আছে। গতিকে স্বাভাৱিকতে এইখিনি উন্নয়ন আৰু বিকাশৰ তাত বাৰ্তা আছেই, কিন্তু ইয়াৰ মাজতো ক'ৰবাত ৰাজনীতিত নিশ্চিতভাৱে থাকিব, আৰু সেইখিনি বিজেপিয়ে ক'ৰবাত কৰিব, আৰু তাত আপুনি বাধা দিবও নোৱাৰে। কাৰণ সেইখিনি তেওঁলোকে এই উন্নয়ন আৰু বিকাশৰ বাৰ্তাখিনি থকাৰ সমান্তৰালভাৱে তেওঁলোকে কিন্তু এই যি জনসভা থাকিব, আজিৰ দিনটোত যি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰিব, সেই জনসভাটো নিশ্চিতভাৱে তেওঁ এনেধৰণৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।